ক'বলৈ আচলতে ভাষা শব্দ নাই জুবিন গাৰ্গৰ বিষয়ে মই বৰ্ণালী কলিতাই কি ক'ম মই ভাবিয়ে পোৱা নাই আজি ৩৩টা বছৰ মই তেওঁৰ লগত গীত গাইছোঁ 1998ৰ পৰা আৰু এতিয়ালৈকে গীত গাইছোঁ বিভিন্ন চিনেমা থিয়েটাৰ বিহু আধুনিক গীত মিচিং বড়ো কাৰ্বি টোকাৰী ইমান স্মৃতি আছে ৩৩টা বছৰত যিটো মই এক লাইনত বুজাবই নোৱাৰিম আৰু জুবিন গাৰ্গ আজি আমাৰ মাজত নাই শব্দটো ক'ব পৰাই নাই জুবিন দা আমাৰ মাজত নাই বুলি মই আচলতে মানিয়ে ল'ব পৰা নাই ভাৱ হোৱা নাই আৰু ভাৱ যে হোৱা নাই সেইটো মই ভাবোঁ যে তেওঁ কায়িকভাৱেহে আমাৰ মাজত নাই তেওঁৰ কিন্তু আত্মাটো আমাৰ মাজত সদায় থাকিব তেওঁৰ গীত তেওঁৰ কৰ্মৰাজি আমাৰ মাজত সদায় থাকিব আৰু তেওঁ চিৰ বিদ্যমান চিৰ অম্লান তেওঁ আচলতে জুবিন গাৰ্গ আৰু জনতাৰ শিল্পী আজি আমি দেখিছোঁ যি জনসমুদ্ৰ তাতে গম পায় যে তেওঁ জনতাৰ শিল্পী তেওঁ আমাৰ শিল্পী তেওঁ অসমৰ শিল্পী তেওঁ মানুহৰ শিল্পী সেই শিল্পীজনক আমাৰ হৈ মাত মতা শিল্পীজনক আমি হেৰুৱালোঁ আৰু আমি তেওঁক ৰাখিব নোৱাৰিলোঁ এটা হীৰাক আমি তাৰ ৰক্ষণাবেক্ষণ কৰিব আমি নোৱাৰিলোঁ বুলি মই ভাবিছোঁ যিহেতু তেওঁ ইমান সোনকালে আমাৰ মাজৰ পৰা বিদায় ল'ব লগা হ'ল তেওঁক বিদায়টো দিব নোৱাৰিম কিন্তু তেওঁ সদায় অন্তৰত থাকি যাব আৰু তেওঁলৈ মৰম তেওঁলৈ মই আৰু বেলেগ একো জনাব নোৱাৰিম তেওঁলৈ খালি অফুৰন্ত মৰম য'ত আছে তাতে ভালকৈ থাকি মেলি তেওঁ সোনকালে আহক আকৌ আমাৰ মাজলৈ ঘূৰি সেইটোৱে কামনা কৰিছোঁ ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ